নমস্কাৰ, মোৰ নামটো তৃষ্ণা বৰা। মই খেলিছিলো টাইকাণ্ডো আৰু মই খেলিবলৈ গৈছিলো উত্তৰাখণ্ড আৰু মই হলো 22 কেজি। মোৰ লগত পঢ়িছিলে দিল্লী ছোৱালী এজনী আৰু আৰু মই পালো ব্ৰঞ্জ আৰু মানে ছোৱালীজনীয়ে গেজু খেলিছিলে কাৰণে মই ব্ৰঞ্জ পালো, নহবা মই গোল্ড মেডেল পালোহেঁতেন। কিন্তু কম ভালেই লাগিছে ইমান এখন ভিতৰুৱা গাঁৱৰ পৰা গৈ বহু কষ্টৰ বিনিময়ত ছোৱালীজনীয়ে সুনাম কঢ়িয়াই আনিছে। খুব আনন্দ লাগিছে, খুব ভাল পাইছো। আচলতে আমাৰ দৰে মানুহৰ ছোৱালীয়ে যে দেশৰ বাবে লগতে গাঁওখনৰ বাবে গৌৰৱ কঢ়িয়াইছে, মই নথৈ আনন্দিত হৈছো। ক'ত হৈছিলে খেলখন? খেলখন হৈছিলে উত্তৰাখণ্ডৰ দেৱভূমিত। 22 কেজি ৱেটত খেলিছিলে তাই। কি খেলিছিলে? টাইকোৱাণ্ডো। আগতে আৰু ক'ত খেলিছিলে? আগতে তাই খেলিছে যোৰহাট কেন্দুগুৰি বাইপাছৰ ওচৰতো খেলিছিলে, নেশ্যনেল নেহেৰু ষ্টেডিয়ামত খেলিবলৈ গৈছিলে, তাৰ পৰা বৰপেটা ৰোডত খেলিছে। ডিষ্ট্ৰিক্টৰ প্ৰায়বোৰ খেলি তাই খেলিবলৈ গৈছে আৰু তাই ব্ৰঞ্জ মেডেল পাইছে অসমৰ। 3 দিনীয়া 27-28-29 তাৰিখলৈকে হৈছিলে। আমি ইয়াৰ পৰা 23 তাৰিখেই গৈছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।